নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আৰু লগে লগে লৈ আনিছোঁ আপোনালোকৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু এই বিশেষ খবৰটিৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা তো যি দৃশ্যাংশ মুহূৰ্তত আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে এয়া হৈছে গোৱালপাৰা জিলাৰ দুধনৈখাটি থানাৰ অন্তৰ্গত দামৰা তথা অসম মেঘালয় সীমান্ত সংযোগী যি 217 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ আৰু এনেদৰে আমচুৰ বিষয় বিভাগ তথা কৰ্মীসকল ওলাই আহিছে আৰু প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ তেওঁলোকে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ৱাগাচিত অসমৰ 3 যুৱকক জীৱন্তে জ্বলাই হত্যা কৰাৰ বাবে দুধনৈ দামৰাত 217 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে গোৱালপাৰা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আহ্বানত এই যি কাৰ্যসূচী সেই কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু অসম মেঘালয় সংযোগী এই ৰাষ্ট্ৰীয় ঘাইপথত এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা স্ক্ৰীণত আপোনালোকে স্থিৰ চিত্ৰ দেখি আছে এইকেইজন যুৱকক আচলতে বিগত 16 এপ্ৰিলত নিৰ্মমভাৱে অতি নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল দেহৰ অংশ কাটি দিয়া হৈছিল তাৰপিছত জীৱন্তে জ্বলাই গাঁতত পুতি থোৱা হৈছিল 3জনকৈ যুৱকক আৰু এই যুৱক কেইজন গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত 3জনকৈ যুৱক এনেদৰে জ্বলাই দিয়াৰ ঘটনাৰ পিছতে এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ গোৱালপাৰা জিলাতে সমগ্ৰ অসমতে আৰু তাৰ পিছতে এতিয়া ডাঙৰ খাই উঠিছে আমচুৱে আৰু এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে মেঘালয় চৰকাৰ হাই মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমা হাই মেঘালয়ত অসমীয়াক অত্যাচাৰ কৰা বন্ধ কৰক মেঘালয়ত অসমীয়াক নিৰাপত্তা দিয়ক আদি শ্লোগানেৰে উত্তাল কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰে স্ক্ৰীণত আপোনালোকে স্থিৰ চিত্ৰকেইখন দেখি আছে এই যুৱক কেইজনক মেঘালয়ত আচলতে অতি নিৰ্মমভাৱে নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল বৰ্বৰতাৰে হত্যা কৰা হৈছিল তো এনেদৰে এই 3গৰাকীকৈ যুৱকক অতি নিৰ্মমভাৱে নিৰ্দয়তাৰে হত্যা কৰা হৈছিল অসমৰ এই গোৱালপাৰা জিলাৰ হৈ 3জন যুৱক আৰু যুৱক 3জনক এনেদৰে জ্বলাই হত্যা কৰা হৈছিল দেহৰ অংশ কাটি দিয়া হৈছিল আৰু তাৰপিছতে বাহনসহ পুৰি পেলাই গাঁতত পুতি থোৱা হৈছিল তো মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ৱাগাচিত সংঘটিত হৈছিল এই ঘটনা ছুইফ্ট ডিজায়াৰ বাহনেৰে যুৱকৰ দলটো গৈছিল মেঘালয়ত আৰু তাৰপিছতে 17 তাৰিখে ৰাতিপুৱাৰ ভাগত বনাঞ্চলত জ্বলি ছাই হোৱা বাহনসহ উদ্ধাৰ হয় যুৱক 3জনৰ মৃতদেহ ইতিমধ্যে গোৱালপাৰাৰ দলগমাৰ টমৰ আলী আৰু নুৰ মহম্মদ বুলি চিনাক্ত আনজন কৃষ্ণাৰ খৰিধৰাৰ চাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছিল আৰু এই খবৰ বিয়পি পৰাৰ পিছতে এনেদৰে পৰিয়ালকেইটাৰ বাসগৃহতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল শোকত ভাগি পৰিছিল পৰিয়ালকেইটা আৰু তাৰপিছতে আজি দেখিবলৈ পোৱা গৈছিল যে আমচুৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু অসম তথা মেঘালয় সংযোগী যি 217 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে দুধনৈখাটি থানাৰ অন্তৰ্গত দামৰাৰ এটা প্ৰান্তত সেই পথত তেওঁলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰা পৰিলক্ষিত হয় আৰু বিভিন্ন শ্লোগানেৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীকে আদি কৰি মেঘালয়ৰ প্ৰশাসনকে আদি কৰি তেওঁলোকক গৰিহণা জনাই ধিক্কাৰ জনায় আৰু তাৰপিছতে গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অতি শীঘ্ৰে যি হত্যাকাৰী আছে বা দোষী আছে তেওঁলোকক কৰায়ত্ব কৰিবলৈ আহ্বান জনায় অন্যথা অনাগত সময়ত জংগী আন্দোলন কৰি তুলিব বুলি হুংকাৰ প্ৰদান কৰে তো এই মুহূৰ্তত দেখাব বিচাৰিছোঁ সেই দৃশ্যাংশসমূহ অগ্নিৰুদ্ধ কৰি তেওঁলোকক অগ্নিসংযোগ কৰি জীৱন্তে জ্বলাই দিয়া হৈছে গতিকে এনেকুৱা ধৰণৰ মৰ্মান্তিক ঘটনা আৰু এই ঘটনা সঁচাকৈ আমি শুনি যিহেতু ইতিমধ্যে আমি যিখিনি খবৰ পাইছোঁ মেঘালয় চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ষ্টেপ গ্ৰহণ কৰে কাৰণ এতিয়ালৈকে ৰহস্যই আছে তেওঁলোকক কি কাৰণত মাৰা হ'ল তেওঁলোকে কি কাৰণ মেঘালয় চৰকাৰ Kobe! 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 Mahmud Dabar!
জাগিছে জয় হোক লাগিব हमारे मांगे पूरी करो অসমীয়া অত্যাচাৰ নচলিব মেঘালয়ত অসমীয়া অত্যাচাৰ কৰা বন্ধ মেঘালয়ত অসমৰ আইন কৰক অসমৰ ব্যৱসায়ৰ নিৰাপত্তা সুনিশ্চিত কৰক মেঘালয় গভৰ্ণমেণ্ট হয় মেঘালয় চৰকাৰ হয় মেঘালয়ত অসমীয়া ব্যৱসায়ৰ পৰা গুণ্ডাকৰ লোৱা বন্ধ কৰক মেঘালয়ত অসমীয়াৰ পৰা গুণ্ডাকৰ লোৱা নচলিব জনমনে বেতন অত্যাচাৰ কৰা নচলিব মেঘালয় গভৰ্ণমেণ্ট হয় মেঘালয়ত অসমীয়া ৰাজ্যক অত্যাচাৰ কৰা বন্ধ কৰক মেঘালয়ত অসমীয়াক চেফটি দিয়াৰ ব্যৱস্থা কৰক মেঘালয়ত অসমীয়া ৰাজ্য সুনিশ্চিত কৰিব লাগিব মেঘালয়ত অসমীয়া ৰাজ্যৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব মেঘালয়ত হত্যাকারী আমার বিচার লাগে হত্যাকারী গ্রেপ্তার করো হত্যাকারী গ্রেপ্তার করিব লাগিব ন্যায্য দাবি আমার দাবি মানিবই লাগিব মেঘালয় সরকার হায় মেঘালয় গভর্নমেন্ট হায় নহয় অসমৰ অসমীয়া ৰাইজ মেঘালয়ত যেতিয়া কাম কৰিব যায় তাৰ নিৰাপত্তা নাই গতিকে আমি যোৱা 3 দিন আগত যি নিখম খোৱাৰ মেঘালয়ত 3টাকৈ ডেড বডি ওলাইছে জীৱনতে আসলতে অমানৱীয়ভাৱে আমি কেতিয়াও এনেকুৱা ঘটনা দেখা নাই মেঘালয়ত প্ৰতিবাৰে মানুহক হত্যা কৰা হয় কিন্তু এইবাৰ যেটো হত্যাকাণ্ড সংঘটিত হৈছে 3জন মানুহক গাড়ীৰ ভিতৰত ভৰাই জীৱনতে জ্বলাই দি হত্যা কৰিলে এই কাৰ্যটোক আমি আসলতে মানি ল'ব পৰা নাই আমি তীব্ৰভাৱে এই ঘটনাটোক নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু মেঘালয় চৰকাৰখনে প্ৰতিবাৰে দেখিছোঁ যে আমাৰ মানুহখিনিক যেতিয়া অত্যাচাৰ কৰে অসমীয়া মানুহখিনি যেতিয়া হত্যাৰ বলি হয় কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে যাৰ কাৰণে এটাৰ পিছত এটা আমাৰ অসমীয়া মানুহ আমি হেৰুৱাব লগা হৈছে গতিকে মেঘালয় চৰকাৰৰ বিৰুদ্ধে আজি আমি এই পদবৰৎ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ মেঘালয় সীমান্ত কিন্তু আজি পৰীক্ষাৰ যিহেতু আজি মেট্ৰিকৰ ৰিজাল্ট দিব আমি 9:30 পৰা আহিছিলোঁ গতিকে আমি পৰীক্ষাৰ কাৰণে আমি সাময়িকভাৱে আজিৰ পদবৰৎ কাৰ্যসূচীটো আমি অলপ স্থগিত ৰাখিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি আন্দোলন কৰিম এটা কথা আমি স্পষ্টভাৱে জনাইছোঁ যে মেঘালয়ত থকা প্ৰতিজন অসমীয়া মানুহৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব এনেকুৱা হত্যাকাণ্ডৰ দোষীসকলক কৰায়ত্ব কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব আজি এই পৰিয়াল তিনিটা একেবাৰে নিৰহী পৰিয়াল দুখীয়া পৰিয়াল এওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমৰ মানুহ যেতিয়া মেঘালয়ত বসবাস কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে নজৰ দিয়াটো দৰকাৰ আচলতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসম চৰকাৰখনৰ কিছু দুৰ্বল নীতিৰ কাৰণে আজি মেঘালয়ত এটাৰ পিছত এটা মানুহ হত্যাৰ বলি বা অত্যাচাৰ অপহৰণ হোৱাৰ পিছতো মেঘালয় চৰকাৰে এটাৰ পিছত এটা এনেকুৱা ঘটনা কৰিব পাৰিছে বা মেঘালয় দুষ্কৃতিকাৰীসকলে কৰিছে কিন্তু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি অন্ততঃ মেঘালয় চৰকাৰক বাধ্য কৰাই অসমৰ মানুহখিনিক নিৰাপত্তা সুনিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আমি আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মেম'ৰেণ্ডাম দিছোঁ অসমৰ মুখ্যমন্ত্ৰীক আমি এই কথাখিনি অৱগত কৰিছোঁ আমি মেঘালয়ৰ মুখ্যমন্ত্ৰীক আমি এই কথাখিনি অৱগত স্মাৰকপত্ৰযোগে কৰিছোঁ যদি পৰৱৰ্তী পৰ্যায়ত যদি মেঘালয়ত যদি আৰু মানুহক হত্যাৰ বলি হয় বা এই হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলক যদি কৰায়ত্ব কৰা নহয় পৰিয়ালকেইটা যদি ক্ষতিপূৰণ নাপায় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত আমি কাইলৈ আকৌ আমি বহিম পৰৱৰ্তীভাৱে ধাৰাবাহিকভাৱে অসম মেঘালয় সীমান্তৰ প্ৰতিটো ৰাস্তা অৱৰোধ কাৰ্যসূচী অসমৰ ৰাস্তা অৱৰোধ কাৰ্যসূচী প্ৰয়োজনত আমি বন্ধৰ কাৰ্যসূচী ল'ম কিন্তু আমাৰ এটা কথা স্পষ্ট অসমত থকা প্ৰতিজন নাগৰিকৰ মেঘালয়ত থকা মানুহৰ আমাৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক মেঘালয় চৰকাৰক আমি পুনৰবাৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু এই মানুহখিনি ন্যায় নোপোৱালৈকে সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলন অব্যাহত থাকিব